যোৰহাট জিলা ফিজিক এলায়েন্সৰ উদ্যোগত মিষ্টাৰ এণ্ড মিছ যোৰহাট শৰীৰ চৰ্চা প্ৰতিযোগিতা সম্পন্ন শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণ যোৰহাট জিলা ফিজি এলায়েন্সৰ উদ্যোগত দেওবাৰে নিশা যোৰহাটত অনুষ্ঠিত হৈ যায় মিষ্টাৰ এণ্ড মিছ যোৰহাট শৰীৰ চৰ্চা প্ৰতিযোগিতা এই প্ৰতিযোগিতাত জিলাখনৰ ভিন্ন প্ৰান্তৰ কেইবাটাও শৰীৰ চৰ্চা কেন্দ্ৰৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে প্ৰতিযোগিতাখন উদ্বোধন কৰে যোৰহাটৰ প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ অনুষ্ঠানত বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে আনহাতে শৰীৰ চৰ্চাৰ লগত জড়িত যুৱক যুৱতী আৰু মহিলাসকলক এক মঞ্চ দিয়াৰ লক্ষ্য আৰু উদ্দেশ্য আগত লৈ এই প্ৰতিযোগিতা বিগত 3 বছৰ ধৰি অনুষ্ঠিত কৰি অহা বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ব্যুৰো ৰিপৰ্ট নিউজ আপডেট নমস্কাৰ আজি আমাৰ এই যোৰহাট ফিজিকেল এলায়েন্সৰ আজি ধৰি পেলাই দিনটো ধৰি আমাৰ আজি 3 বছৰত আমি ভৰি দিছোঁ আমি প্ৰথম ইয়াত আমাৰ স্থাপিত হৈছিল আমাৰ 2022 চনত যোৰহাট ডিষ্ট্ৰিক্ট ফিজিকেল এলায়েন্স নামেৰে আমাৰ দুটা সংস্থা উৎপন্ন হৈছিলে এটা হৈছে এনভিল ছ'চিয়েল ৱেলফেয়াৰ অৰ্গেনাইজেশ্যন আৰু আমাৰ যোৰহাট ডিষ্ট্ৰিক্ট ফিজিকেল এলায়েন্স আমাৰ দুটা প্ৰতিষ্ঠান ইয়াৰ জৰিয়তে আমাৰ এটাই উদ্দেশ্য হৈছে যোৰহাট ডিষ্ট্ৰিক্ট ফিজিকেল এলায়েন্স যোনটো তাৰ উদ্দেশ্য হৈছে যে আমি নতুনকৈ উঠি অহা আমি এই খেলুৱৈ সেইকাৰণে এটা আমি প্লেটফৰ্ম দিব পাৰোঁ আজি নানা ধৰণৰ জিমৰ প্ৰতিষ্ঠা হ'ল কিন্তু সেই প্লেটফৰ্মটো আগতকৈ জিমৰ তুলনাত মানে প্লেটফৰ্মটো আমাৰ কমি থকা যেন দেখা গৈছে তো গতিকে আমি যাতে সেই নতুন খেলুৱৈখিনি আমি এটা প্লেটফৰ্ম দিব পাৰোঁ তাৰ কাৰণে আমি এই প্ৰচেষ্টা হাতত ল'লোঁ লগতে ইয়াৰ জৰিয়তে আমি আজি 3 বছৰ এই লগত জড়িত হৈ আমি বহুতো দেখিবলৈ পাইছোঁ যে ইয়াৰ লগতে আমাৰ দেখিবলৈ মানুহখিনিৰ মাজত এটা সজাগতা সৃষ্টি হৈছে যিহেতু আমাৰ মূল উৎস আমি বডি বিল্ডিংটো উৎস হিচাপেহে লৈছোঁ যে কিদৰে আমি মানুহৰ মাজলৈ ইয়াক লৈ আহিব পাৰোঁ তাকে উৎস হিচাপে লৈ আমি শৰীৰ চৰ্চা বিষয়টো কিদৰে আমি মানুহৰ মাজত প্ৰসাৰ ঘটাই পৰা কাৰণ আজিকালি অনাগত দিনত আমি দেখিবলৈ পাই গৈ আছোঁ যে কিছুমান নানান ধৰণৰ বেমাৰ আজাৰৰ পৰা ধৰি বা নৱপ্ৰজন্মক বেয়া দিশে যোৱা দেখিবলৈ পোৱা যায় কিন্তু কিদৰে ইয়াৰ লগত জড়িত হ'লে আমি এইখিনিৰ পৰা আমি সাৱধানে থাকিব পাৰোঁ বা সজাগ হ'ব পাৰোঁ প্লাছ আমি কিদৰে আমি নতুন এটা প্লেটফৰ্মতো আমি গৈ আগবাঢ়ি গৈ পেলাই আমি ইয়াত সুচাৰুৰূপে সফল হ'ব পাৰোঁ ঠিক এই উদ্দেশ্যলৈ আমাৰ এই যোৰহাট ডিষ্ট্ৰিক্ট ফিজিকেল এলায়েন্সৰ প্ৰতিষ্ঠা হৈছিল তো ইয়াৰ লগত আমাৰ এনভিল ছ'চিয়েল ৱেলফেয়াৰ অৰ্গেনাইজেশ্যন যোনটো আমাৰ ইয়াৰ মূল অৰ্থটো হৈছে এনভিল মানে হৈছে আমাৰ লোহাৰ পৃথিৱীত যোনটো গঢ় দিয়া হয় আমাৰ উদ্দেশ্য হৈছে যে আমাৰ নতুন প্ৰজন্ম এটাক আমাৰ গাঁৱৰ মানুহখিনিৰ মাজৰ পৰা এজন মানুহ হিচাপে আমি লৈ যাব পাৰোঁ যাতে আজি সমাজত দেখিবলৈ যে যিদৰে সমাজত দুটা প্ৰতিক্ৰিয়া থাকে ভাল আৰু বেয়া যে ভাল দুটা বেয়া থাকে বেয়া থাকিলে ভাল থাকিব কিন্তু আমি ভালৰ ফালে গতি কৰি পেলাই এই প্ৰতিষ্ঠানটো আৰম্ভ কৰি আমাৰ মূল উদ্দেশ্যটো হৈছে যে আমাৰ সমাজৰ মাজৰ পৰা এজন ব্যক্তিক এটা ভাল পথে আমি লৈ যোৱা সেই উদ্দেশ্যখিনি আগত ৰাখি আমি এই দুটা প্ৰতিষ্ঠানৰ আমি আৰম্ভ কৰিছোঁ 2022 চনত আজি ভগৱানে কোৱাত আমি ভালদৰে আমি 3 বছৰ এই প্ৰতিষ্ঠানটোৰ লগত জড়িত হৈ থাকিব পাৰিছোঁ ভাবোঁ যে অনাগত দিনৰ ৰাইজৰ সহায় পালে আমি এই প্ৰতিষ্ঠানটো আগুৱাই লৈ যাব পাৰিম প্লাছ আমাৰ নতুন খেলুৱৈৰ লগতে আমাৰ গাঁৱৰ মাজতো যে আমি সজাগতা সৃষ্টি কৰি পেলাই আমি এই বিষয়টো আমি আগলৈ লৈ যাব পাৰিম ধন্যবাদ আপোনালোকৰ এদিনীয়া কাৰ্যসূচী আৰু অনাগত দিনত আমি ভাবি আছোঁ যে অহা বছৰ যাতে আমি আৰু অলপ ইয়াত 2দিনীয়া কাৰ্যসূচী কৰি ধৰক আজি আমি বডি বিল্ডিঙৰ লগত আছোঁ কাইলৈ আমি ধৰক শক্তি উত্তোলন বুলি কয় এটা পাৱাৰ লিফ্টিং বুলি এটা গেম আছে সেইটো আমি যদি এড কৰিব পাৰোঁ সেইটো আমি প্ৰচেষ্টা হাতত লৈ আছোঁ আজি পুৰুষ মহিলা উভয় আছে কিমান প্ৰতিযোগিতা অংশগ্ৰহণ কৰিছে প্ৰতিযোগিতা আমাৰ 26-25জনমান হৈছে সকলোখিনি যোৰহাট ডিষ্ট্ৰিক্টৰ আণ্ডাৰত হয় যিখন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে মিষ্টাৰ যোৰহাট যোৰহাট ডিষ্ট্ৰিক্ট ফিজিক এলায়েন্সৰ উদ্যোগত ইয়াত মিষ্টাৰ এণ্ড মিছেছ যোৰহাট বডি বিল্ডিং কম্পিটিশ্যন অনুষ্ঠিত হৈছে আৰু এই প্ৰতিযোগিতাৰ পৰা ইয়াতে ৰাজ্যিক পৰ্যায়ত যি প্ৰতিযোগিতা হ'ব তালৈ চিলেকশ্যন হ'ব মই দুয়োটাসকলক ধন্যবাদ জনাইছোঁ আজি কুশল চাংমাই ডাঙৰীয়া আছে মই তেখেতকো ধন্যবাদ জনাইছোঁ যে আমাৰ গাঁৱে যিবিলাক প্ৰতিভাৱান খেলুৱৈ আছে সেইসকলক উলিয়াই আনিবৰ কাৰণে আজি বিশেষভাৱে প্ৰচেষ্টা হাতত লোৱা হৈছে আৰু ভৱিষ্যতৰ দিনতো ইয়াৰ এটা পৰিৱেশ ৰচনা কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে এৱাৰনেছ হৈছে যে মিষ্টাৰ এণ্ড মিছেছ আজি যোৰহাট যি কম্পিটিশ্যন হৈছে বডি বিল্ডিং ইয়াৰ পৰা খুব ভাল খেলুৱৈ আমাৰ ওলাই যাব এইটো আমাৰ বিশ্বাস আছে আৰু ভৱিষ্যতৰ দিনতো যোৰহাট জিলাৰ পৰা প্ৰতিনিধিত্ব কৰি আজি যেনেকৈ কুশল চাংমাই ডাঙৰীয়াই সমগ্ৰ বিশ্বত আজি নিজৰ নাম উজ্বলাবৰ কাৰণে সক্ষম হৈছে তেখেতৰ নেতৃত্বতেই ভৱিষ্যতৰ দিনতো আমাৰ এই অঞ্চলবিলাকৰ পৰা যাতে ভাল প্ৰতিভাৱান খেলুৱৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে উলিয়াই লৈ যাব পৰা যায় তাৰ কাৰণে যি প্ৰয়াস কৰিছে এই প্ৰয়াস সফল হওক তাকে আমি কামনা কৰিছোঁ আজি আমাৰ আজি যোৰহাটত যিটো মিষ্টাৰ মিছ যোৰহাট প্ৰতিযোগিতা যিখন আৰম্ভ কৰিবলৈ লোৱা হৈছে এতিয়া আৰু অলপ পিছতে খেল আৰম্ভ হ'ব চ' উদ্যোক্তাসকলে খুব সুন্দৰ এটা পদক্ষেপ লৈছে যিহেতু আমাৰ এই প্ৰতিযোগিতাখন ডিষ্ট্ৰিক্ট লেভেল হয় আৰু ইয়াৰ পৰাই ষ্টেটৰ কাৰণে চিলেকশ্যন কৰা হ'ব অহা 29 ডিচেম্বৰত বোকাখাটত অল আছাম ষ্টেট চেম্পিয়নশ্বিপ হ'ব
চ' আজি এই প্ৰতিযোগিতাৰ পৰাই খেলুৱৈসকলক নিৰ্বাচন কৰা হ'ব অল আছামৰ যিটো আমাৰ ষ্টেট বডি বিল্ডিং চেম্পিয়নশ্বিপৰ কাৰণে আৰু এটা খুব ভাল আয়োজকসকলে ভাল কাম কৰিছে কাৰণ আজি এই ভিতৰুৱা অঞ্চলত এনেকুৱা যিখন আমাৰ মানে দেহশ্ৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে ইয়াৰ পৰা আমাৰ উঠি অহা নৱপ্ৰজন্মই যথেষ্টখিনি উৎসাহিত হ'ব ফিটনেছৰ প্ৰতি এৱাৰনেছ যিটো আজি আমাৰ সমাজখনত যিহেতু নতুন প্ৰজন্মই কিছুমান বিপদ মানে গামী ৰাস্তাত যোৱা আমি পৰিলক্ষিত হৈছে বা দেখিবলৈ পাইছে আপোনালোকেও দেখিছে যিটো এটা আমাৰ সেই যিখিনি নতুন প্ৰজন্মক এটা মানে প্ৰকৃত দিশত ঘূৰাই আনিবৰ কাৰণে আমাৰ এনেকুৱা প্ৰতিযোগিতাবিলাক কৰি এটা মানে খুব মাধ্যম য'ত নেকি ফিটনেছৰ পৰা এৱাৰনেছ থাকিব সচেতন হ'ব আৰু নিজৰ যেতিয়া আমাৰ নিজৰ যেতিয়া ফিটনেছ প্ৰতি যেতিয়া তেওঁলোকে আকৰ্ষিত হ'ব তেতিয়া শৰীৰটোৰ প্ৰতি তেতিয়া তেওঁলোকে কেতিয়াও এই বেয়া যিবিলাক বস্তু শৰীৰৰ কাৰণে ক্ষতিকাৰক সেইবিলাক আঁতৰি থাকিব মদ পৰা ধৰি ড্ৰাগছৰ পৰা ধৰি বহুত আজি আমি দেখিবলৈ পাইছোঁ নৱপ্ৰজন্মই সেইবিলাকৰ প্ৰতি ধাৱমান হৈছে গতিকে এই প্ৰতিযোগিতাবিলাক যিমানে হ'ব সিমানেই এইবিলাক বেয়া মানে যিখিনি বস্তুৰ পৰা আমাৰ ল'ৰা ছোৱালীবিলাক আঁতৰি থাকিব আৰু স্বাস্থ্যই পৰম সম্পদ গতিকে আমি যদি ফিট হৈ থাকে যিকোনো স্পৰ্টছত আগবাঢ়িবলৈ হ'লে নিজৰ দেহাটো অৰ্থাৎ স্বাস্থ্যটো ভাল থাকিব লাগিব তেতিয়াহে আমি যিকোনো ক্ৰীড়া ক্ষেত্ৰত আগবাঢ়িব পাৰিব চ' বডি বিল্ডিং অৰ্থাৎ আমাৰ যিটো দেহশ্ৰী প্ৰতিযোগিতা ই আমাক সদায় নতুন প্ৰজন্মৰ কাৰণে এটা এৱাৰনেছৰ এটা বেষ্ট আমাৰ এই প্ৰতিযোগিতাবিলাক আমি কৰি আহিছোঁ গতিকে আৰু প্ৰত্যেকখন আমাৰ অসমৰ ডিষ্ট্ৰিক্টে এনেকুৱা ধৰণৰ প্ৰতিযোগিতাবিলাক হৈ আহিছে আৰু বিশেষকৈ ভিতৰুৱা অঞ্চলতো আমাৰ বহুত প্ৰতিভা আছে ওলাই আহিব এনেকুৱাবিলাক প্ৰতিযোগিতা যিমানে হৈ থাকিব ত' ইয়াৰ পৰা ডিষ্ট্ৰিক্টৰ পৰা ষ্টেটলৈ যাব তাৰপিছত নেশ্যনেল ইণ্টাৰনেশ্যনেললৈকে আমাৰ উঠি অহা নৱপ্ৰজন্ম আগবাঢ়ি যাব বুলি আমি সদায় চেষ্টা কৰিছোঁ আগবাঢ়ি নিবৰ কাৰণে চ' এইটো খুব এটা সুন্দৰ পদক্ষেপ হৈছে তেখেতসকলে ভালকৈ আয়োজন কৰিছে